হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্শ প্ৰতি মজুমদাৰ। য়েছ, আজি আমি কথা পাতিম APSC লিগেল মেট্ৰলজি। অলৰেডি আমি কেইবাটাও ভিডিঅ'জ বনাই থৈ দিছোঁ APSC লিগেল মেট্ৰলজিৰ ওপৰত। এটা ছেপাৰেট আমি প্লেলিষ্ট ক্ৰিয়েট কৰি থৈ দিছোঁ। আমি তাৰ লগতে ফ্ৰী হোৱাটছএপ এণ্ড টেলিগ্ৰাম গ্ৰুপ আমি ক্ৰিয়েট কৰি থৈ দিছোঁ, যাতে কিবা যদি ইনফৰমেশ্যন আহে আমি প্ৰভাইড কৰিব পাৰোঁ। এণ্ড আজি আমি ডিছকাছ কি কৰিম? য়েছ, আমি ডিছকাছ কৰিম যে বহুতে গম নাপায়, বহুতে গম নাপায় যে আমি এটা টেষ্ট ছিৰিজ লঞ্চ কৰিছোঁ। ইটছ নট অনলি এবাউট টেষ্ট ছিৰিজ, ইটছ মাছ মোৰ দেন ডেট। কি হয়? APSC লিগেল মেট্ৰলজি টেষ্ট ছিৰিজ 2025 যিটো আমি লঞ্চ কৰিছোঁ, এই হিচাপত যে পৰীক্ষাটো হ'ব আমাৰ আগষ্টত, বাট পৰীক্ষাটো আমাৰ আগষ্টত হ'ব জানো? আমি গম নাপাওঁ। য়েছ, আপুনিও নাজানে, ময়ো নাজানো। বাট ডেফিনেটলি আমি 5টা টেষ্ট দিছিলোঁ এই ভাবি পেলাই যে হয়তো পৰীক্ষাটো আগষ্টৰ ফাৰ্ষ্ট উইকতে হৈ যাব, যিহেতুকে 2022ত 6 ছেপ্টেম্বৰত আমাৰ নটিফিকেশ্যন ওলাইছিলে, 29 জানুৱাৰী 2023 আমাৰ পৰীক্ষাটো হৈছিলে। এনে গোটেই কমপ্লিট প্ৰচেছটো আমাৰ এবছৰৰ ভিতৰত সম্পূৰ্ণ হৈ গৈছিলে। আমি আমাৰ টোটেল 5টা টেষ্ট ৰাখিছোঁ: 29 জুন, 6 জুলাই, 13 জুলাই, 20 জুলাই, 27 জুলাই। য়েছ, 6 জুলাই। মানে যদি আপুনি ভিডিঅ'টো চাই আছে এতিয়া, দেন ডেফিনেটলি আমাৰ টেষ্ট আজি আছে বা কালি আছে, ডেফিনেটলি ৰাইট। চ' আমাৰ টোটেল 5টা টেষ্ট দিয়া গৈছে, 499 নট, ইটছ নট 1500, ইটছ 499। 5 ফুল লেংথ টেষ্ট চায়েন্স পেপাৰ। হোৱাটছএপ নাম্বাৰ দিয়া আছে, মেইল দিয়া আছে। ন অকল বহুতে ভাবে যে নাই 5টা টেষ্টৰ কাৰণে 500 টকা, মানে পাৰ টেষ্ট 100 ৰুপিজ বহুত বেছি হৈ যায়। ইটছ নট এবাউট দিছ, ইটছ এবাউট দ্য এক্সপাৰ্টিজ, ইটছ এবাউট দ্য লেভেল অফ কুৱেশ্যনছ, ইটছ এবাউট ইয়াৰ কনফিডেন্স, ইটছ এবাউট দ্য এনভাইৰমেণ্ট, ইটছ এবাউট দ্য ৰেংকিং, যে আপুনি কম্পেয়াৰ কৰিব পাৰিব। লেটছ চেক হোৱাট মোৰ। আমি কি এক্সট্ৰা দি আছোঁ? যদি আপুনি অলৰেডি আমাৰ বেটছৰ ষ্টুডেণ্ট হয়, তেনে আপুনি ডেফিনেটলি গম পায় যে আমি অলৰেডি এক্সট্ৰা PYQs প্ৰভাইড কৰিছোঁ। কেনেকৈ? আমি বেলেগ ষ্টেটৰ PYQsখিনি কুৱেশ্যন ফৰ্মেটত শ্বেয়াৰ কৰি দিছোঁ, যাতে ষ্টুডেণ্টছে সেইখিনিও চল্ভ কৰে, য'ত 100 কুৱেশ্যনছ থাকিব এণ্ড নলেজ পায়। নট অনলি দিছ 5 টেষ্ট, বাট অলছ' এক্সট্ৰা PYQs আমি তেনেকৈ এছাইনমেণ্ট হিচাপত দিছোঁ, যে এইটো আপুনি এছাইনমেণ্ট কৰক, 2-3 দিন লওক। আমি তাৰ লগতে আৰু ক'ব গ'লে এনেকৈ 3, 4, 5 যিমান পাৰোঁ সিমান আমি PYQs দিম। লগতে ছেকেণ্ড পইণ্ট কি হয়, এক্সট্ৰা 2 টেষ্ট আমি দিম যদি এক্সামটো এক্সটেণ্ড কৰে। ফৰ এক্সাম্পল, আমাৰ যদি পৰীক্ষাটো আগষ্টৰ ফাৰ্ষ্ট উইকতে হৈ যায়, আমি অফক'ৰ্ছ তেতিয়া দিব নোৱাৰিম। কিয়? বিকজ আমাৰ এভৰি ছানডে পৰীক্ষা হয়। কিন্তু যদি আমাৰ আগষ্টৰ লাষ্ট উইকত হ'ল পৰীক্ষাটো, তেন ডেফিনেটলি আমি এক্সট্ৰা 2 টেষ্ট দিব পাৰিম। এণ্ড সেইকাৰণে আমি ইয়াত লিখি থৈ দিছোঁ যে এই এক্সট্ৰা 2 টেষ্ট উইল গিভ। প্লাছ বহুত ইম্পৰ্টেণ্ট হৈছে শ্বৰ্ট নোটছ PDF অফ ইচ চেপ্টাৰ। যিমানটা চেপ্টাৰ ক'ব গ'লে আমাৰ চিলেবাছত আছে, চিলেবাছত থকা আমি গোটেইখিনি চেপ্টাৰৰে বা টপিক্সৰে আমি শ্বৰ্ট নোটছ প্ৰভাইড কৰিবৰ কাৰণে আমি এতিয়া বনাই আছোঁ। আমাৰ শ্বৰ্ট নোটছখিনি ৰেডি হোৱা নাই। ওৱান্স ৰেডি হৈ যাব, আমি ডেফিনেটলি তাৰপিছত আমি আমাৰ শ্বৰ্ট নোটছখিনিও প্ৰভাইড কৰি দিম। এণ্ড প্ৰভাইড কৰাৰ পিছত আপোনালোকে সেইখিনি শ্বৰ্ট নোটছৰ পৰা অকণমান ডেফিনেটলি হেল্প পাব। এণ্ড তাৰ পৰা আপোনাৰ কনচেপ্টখিনি কমচে কম ক্লিয়াৰ আপ হৈ যাব। আপুনি যাতে এক্সট্ৰাকৈ নোটছ বনাই থকাৰ দৰকাৰ নাই। চ' ইটছ নট এবাউট অনলি দিছ 5 টেষ্ট য'ত 499, ইটছ এবাউট দ্য এক্সট্ৰা PYQs, এক্সট্ৰা 2 টেষ্ট, শ্বৰ্ট নোটছ PDF অফ ইচ চেপ্টাৰ, প্লাছ যিটো এনভাইৰমেণ্ট, যিটো ৰেংকিং আপুনি চেক কৰিব পাৰিব আপোনাৰ বাকীখিনি ষ্টুডেণ্টছে কিমান মাৰ্কছ পাই আছে। ঠিক আছে বাৰু, 10টা ষ্টুডেণ্টে জইন কৰিছে, 15টা ষ্টুডেণ্টে জইন কৰিছে, বা 5টাই জইন কৰিছে, কিন্তু সেই 5টাৰ ভিতৰত আপুনি টপত আছে নে নাই? সেই 10টাৰ ভিতৰত আপুনি টপত আছে নাই? বা যদি আপুনি টপত নাইও, আপুনি লাষ্ট টেষ্টতকৈ এইবাৰ টেষ্টত আপুনি ভাল পাৰফৰ্ম কৰিছে নাই? এইটোৱে কথা। বাকী আপুনিও জানে, মই জানো যে এইটো এক্সাম ক'ব গ'লে বেছি পষ্ট নাই, 14টা পষ্ট আছে। এণ্ড এই 14টা পষ্টত হয়তো এপ্লিকেণ্টছো বহুত বেছি নাথাকিব। লাষ্ট টাইম আমাৰ 6,000 ছামথিং আছিলে, এইবাৰ হয়তো তাতকৈ অলপ কম বেছি হ'ব পাৰে, গম নাপাওঁ। চ' এপ্লিকেণ্টছ বেছি নাই, সেইকাৰণে আপোনাৰ কাৰণে ভাল এডভান্টেজ আছে। আপুনি ডেফিনেটলি প্ৰিপেৰেশ্যন কৰিব পাৰে। প্ৰিপেৰেশ্যন কৰাৰ কাৰণে টেষ্ট দিব পাৰে। যদি টেষ্ট দিয়ে, দিছ ইজ দ্য প্লেটফৰ্ম। বহুতে সুধিছে যে ক্লাছ হ'ব নেকি? না, ক্লাছ নহয়। কিন্তু যদি কোনোবাই বুজি নাপায়, ডেফিনেটলি আমি ক্লিয়াৰ কৰাই দিম। এতিয়া বুজিব নাপাব, আমি কুৱেশ্যন পেপাৰখন দিওঁ, আমি এনচাৰ কি দিওঁ, আমি চলিউশ্যন কিয় দিওঁ। কোনোবাই যদি চলিউশ্যন কিয় চায়ো বুজি নাপায়, তাৰপিছত আমাক ডেফিনেটলি কণ্টেক্ট কৰিব পাৰে। আমি ডেফিনেটলি ভিডিঅ' ফৰ্মেটতো আনকি বুজাই দিম। বাট এনেকুৱা সাধাৰণতে নহয়, বিকজ লেভেল অফ কুৱেশ্যনছ আমাৰ লিগেল মেট্ৰলজিত সাধাৰণতে ইজি থাকে। চ' সেইটো হোৱা নাই। বাট যদি আমি মানে ক্লাছ ল'ব বিচাৰোঁ, আমি ডেফিনেটলি ক্লাছ ল'ব পাৰোঁ, একো প্ৰব্লেম নাই। এণ্ড আমাৰ সেইটো প্ৰভিজনো আছে। ঠিক আছে। চ' এইখিনিয়ে বস্তু হয়, খালি আমাৰ মানে এইখিনি বস্তু দিয়া গৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড হয় জইন কৰিব পাৰে। কেনেকৈ জইন কৰিব? হোৱাটছএপ নাম্বাৰ আমাৰ দিয়া আছে ডিছক্ৰিপশ্যনত, তাতে হোৱাটছএপ কৰিলে হ'ল। তাতে নিজৰ নামটোও লিখিলে হ'ল, এণ্ড লগতে লিগেল মেট্ৰলজি বুলি টাইপ কৰিলে হ'ল। আপোনাক QR ক'ড দিব, যিটো মোৰে QR ক'ড হয়, মোৰ নাম থাকিব, চেনেলৰ নাম, মোৰ নাম, QR ক'ড নাম চব ছেইম হয়। চ' একো প্ৰব্লেম নাই। খালি বেলেগক পে'মেণ্ট নকৰিব, অথেণ্টিক ময়ে হয়, মোৰ নামটোতে আছে, মোৰ ফটো আছে, চব এভৰিথিং মোৰে আছে। এণ্ড বাকী স্ক্ৰীনশ্বট দি দিলে হ'ল পে'মেণ্টৰ, জইন কৰিলে হ'ল, ডেটছ ইট। একো বিশেষ একো নাই। বাকী থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। জইন টেলিগ্ৰাম এণ্ড জইন হোৱাটছএপ গ্ৰুপ। ইটছ নট এ প্ৰমোচনেল ভিডিঅ', ইটছ এবাউট মানে যোনে বিচাৰে বাট পোৱা নাই তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' হয়। বাকীটো আদাৰৱাইজ ইটছ নট এ প্ৰমোচনেল ভিডিঅ' অফক'ৰ্ছ। বাট হা, কোনোবাই যদি বিচাৰি আছে
দেন ডেফিনেটলি ল'ব পাৰে। এণ্ড কোনোবাই যদি ভাবি আছে যে নাই যে ফিজটো বেছি হৈছে, দেন ডেফিনেটলি ইট টেক্স টাইম টু প্ৰিপেয়াৰ দ'জ টেষ্ট এণ্ড দ্য সলিউশ্যনছ এণ্ড এভৰিথিং, ৰাইট? চ' সেই বস্তুটো আপুনি বুজিব লাগিব। এণ্ড মানে আমি ডেফিনেটলি কনচিডাৰ কৰিম যদি আপোনাৰ কিবা ফাইনেন্সিয়েল ইছ্যুজ থাকে, বাট ইউ অলছ' হেভ টু কনচিডাৰ যে আমিও এটা এফৰ্ট দি আছোঁ এণ্ড আপোনাৰ কাৰণে আমি কৰি আছোঁ। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।